অসমৰ ৰাইজৰ কাৰণে এটা লজ্জিত বিষয়। টকা পইচা বিচাৰে আৰু যদি কয় যে এইখিনি টকা পইচা আপোনালোকে মানে এই পত্তাটো প্ৰাক্তন অসমৰ মুখ্যমন্ত্ৰী পুত্ৰ এনেধৰণৰ নিকৃষ্ট কাম কৰিব নালাগিছিলে। ভাৰতবৰ্ষ 140 কোটি জনসাধাৰণ আৰু অসমৰ 3 কোটি 40 লাখ জনসাধাৰণ এনেধৰণৰ ভাৰতীয় নাগৰিক নহৈ তেওঁ বিদেশী নাগৰিক হৈছে। তেওঁ ল'ৰা ছোৱালী আৰু তেওঁ পত্নী, ইয়াতকৈ দুখৰ কথা কেতিয়াও হ'ব নোৱাৰে। গতিকে অসমৰ ৰাইজে এইটো বিশ্বাস কৰিব, অসমৰ ৰাইজে বিশ্বাস কৰিব নিশ্চয় জানিছে। আৰু পাকিস্তানী এজেণ্ট হিচাপে তেওঁ কাম কৰিব নালাগিছিলে, নাপায়। যিখন দেশত জন্মগ্ৰহণ কৰি যিখন দেশৰ জলবায়ু খাই ডাঙৰ দীঘল হৈছিল আৰু সেইখন দেশৰ মুখ্যমন্ত্ৰী পুত্ৰ এনেধৰণৰ নিকৃষ্ট কাম কৰিব নাপায়। আইন দুখী হৈছে, যদি আইনত ৰাষ্ট্ৰদ্ৰোহী হয় নিশ্চয় আইনে লৈ যাব, লাহে 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 এতিয়া আইনে লৈ যাব। গতিকে বেয়া হ'ব যেতিয়া অসমলৈ মান আনিছিল। আজি অসমলৈ যিজন মান আনিছিল মদন বৰফুকন, আজি সেই অসমৰ মান আনিছে এই গৌৰৱ গগৈ। গতিকে আজি আমি অসমৰ যিজন মান আনিছে সেইজনৰ নিকৃষ্ট হিচাপে আমি ধিক্কাৰ দিছোঁ।